মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিম দুটা চলকৰ ৰৈখিক সমীকৰণৰ সমাধান পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল তাৰ এমচিকিউ শিকিম। তোমালোকক মই এটা কথা ক'ব বিচাৰো যে তোমালোকে কিতাপৰ যিহেতু অনুশীলনী বা এক্সাৰসাইজৰ অংক আহিব বুলি আশা কৰাটো তোমালোকৰ ভুল হ'ব। আমাৰ এনচিইআৰটি যিটো গাইডলাইন তাৰ মতে তোমালোকক বনাই কুৱেশ্যন দিব, যিহেতু তোমাৰ কিতাপ ৰুলটো একেই হ'ব, কিতাপৰ অংকৰ ৰুলৰ নিয়ম মতেই হ'ব, কিন্তু তোমালোকে কুৱেশ্যন নিজে বনাই ল'বলৈ চেষ্টা কৰিবা। মই কিছু তোমালোকৰ কাৰণে এমচিকিউ বনাই লৈছোঁ, নিজে কুৱেশ্যন তোমালোকে চাবা। সাপোজ মই এটা কুৱেশ্যন লৈছোঁ, যদি পি মাইনাছ বা পি প্লাছ 1 = 6 হয় তেন্তে পিৰ মান কি হ'ব। এনেকুৱা ছিষ্টেমৰ এটা আহিব পাৰে। এতিয়া ইয়াৰ তলত আমি 1 আছে বুলি ধৰি ল'ব লাগিব, যিহেতু অংকটো ক্ৰছ মাল্টিপ্লিকেশ্যন হৈ আছে। তেতিয়াহ'লে 1 পি মাইনাছ 1ক ইনটু কৰিলে পি মাইনাছ 1 হ'ব। আকৌ 6 আমাৰ পি প্লাছ 1ক ইনটু কৰিলে কি হ'ব, 6 আৰু পি ইনটু কৰিলে 6p হ'ব। তাৰপিছত প্লাছ 6 1ক ইনটু কৰিলে কি হ'ব, 6 হ'ব। তেতিয়াহ'লে পি ইফালে 6pটো সিফালে লৈ আনিলে প্লাছটো কি হৈ যাব, মাইনাছ 6p হ'ব, ইকুৱেল টু 6 মাইনাছটো ইফালে লৈ গ'লে মাইনাছটো কি হৈ যাব, প্লাছ হৈ যাব। তেতিয়াহ'লে 5 ইয়াৰ আগত 1 আছে, 6ৰ পৰা 1 গ'লে কিমান থাকিব, মাইনাছ 5p থাকিব, ইকুৱেল টু কিমান হ'ব, এইটো যোগ কৰিলে 7 হ'ব। তেতিয়াহ'লে p ইকুৱেল টু কিমান হ'ব, এই মাইনাছ 5টো সদায় তললৈ গুচি আহিব, 7/-5। তেতিয়াহ'লে কি হ'ব, p ইকুৱেল টু মাইনাছ 7/5। অপশ্যন কোনটো আছে, মাইনাছ 7/5 অপশ্যন এইটো আছে। এইটো আমাৰ এডিআৰই বা SSC দিম বুলি, যিকোনো ইণ্টাৰভিউ দিম বুলি ভবা কৰিলেও চাব পাৰিব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো মাইনাছটো বিন্দুটো কোনটো চুকত অৱস্থিত, মানে এইটো ইংলিছতো দিয়া আছে। তোমালোকে ইজি বুলি ভাবিব নালাগে, এইবিলাক সদায় শিকিব লাগে। তেতিয়াহ'লে আমি জানো যে আগতে মই ভিডিঅ'ত দিছিলোঁ এক্স ড্ৰেছ, ৱাইও কি আছিলে, ৱাই ড্ৰেছ। এইটো তেতিয়াহ'লে ৱাই ড্ৰেছ। তেতিয়াহ'লে এইটো ফাৰ্ষ্ট কুৱেড্ৰেণ্ট, এইটো কি হয়, অল প্লাছ হয়, এইটো কি হয়, এক্সত মাইনাছ হয় আৰু ৱাইত প্লাছ হয়। তেতিয়াহ'লে ইয়াত আমাৰ থাৰ্ড কুৱেড্ৰেণ্টত কি হয়, অল মাইনাছ হয়, এক্সো মাইনাছ হয়, ৱাইও মাইনাছ হয়। যিহেতু তেতিয়াহ'লে ইয়াত দুটাতে কি আছে, মাইনাছ আছে, তেতিয়াহ'লে কোনটো কুৱেড্ৰেণ্টত পৰিব, থাৰ্ড কুৱেড্ৰেণ্টত পৰিব। নিশ্চয় বুজি পাইছে। এতিয়া এইটো চাব, 0,5 বিন্দুটো ৰেখাত অৱস্থিত। কোনটো ৰেখাত অৱস্থিত হ'ব, যিহেতু এক্সৰ ভেলু 0 আছে, তেতিয়াহ'লে এই মূলবিন্দুতে থাকি যাব। তেতিয়াহ'লে ৱাইৰ ভেলু আমাৰ কিমান আছে, 5 আছে। এইটোক আমি এক্সৰ ভেলু আৰু এইটো ৱাইৰ ভেলু বুলি ধৰা হয়। তেতিয়াহ'লে ৱাই বিন্দুটোত আমাৰ কিমান, কেইগড়লৈকে যাব, যিহেতু প্লাছত আছে ওপৰলৈকে যাব, 5 গড়লৈকে যাব, 1 2 3। তেতিয়াহ'লে ৱাই ইকুৱেল টু কি হ'ব, 5 হ'ব। এইটো মষ্ট ইম্পৰ্টেণ্ট, এইটো আহি থাকে। দ্য কোঅৰ্ডিনেট অফ দ্য অৰিজিনেল পইণ্ট, মূলবিন্দুৰ স্থানাংক কি হ'ব, এইটো সকলোৱে জানো, আমাৰ 0 0 হ'ব। এইটো চাব, এইটো মূলবিন্দু বুলি কয়, অৰিজিনেল পইণ্ট বুলি কয়। এইটো কি হয়, এক্সৰ ভেলু 0, ৱাইৰ ভেলু কি হ'ব, 0 হ'ব। এইটো জানি থোৱাটো ভাল। তাৰপিছত এইটো আহিলে y ইকুৱেল টু 3x প্লাছ 5 ৰৈখিক সমীকৰণটোৰ বাবে তলৰ কোনটো সত্য হ'ব, ফৰ দ্য লিনিয়াৰ ইকুৱেশ্যন y ইকুৱেল টু 3 ফ্ল'য়িং অফ দ্য ৱেজ থ্ৰু, মানে দেয়াৰ আৰ অনলি 2 সলিউশ্যন, দুটা সমাধান থাকে বুলি কৈছে। তেতিয়াহ'লে এইটো আমি জানো যে এক্সৰ ভেলু আমি ধেৰ ল'ব পাৰোঁ। এক্সৰ ভেলুটো আমাৰ 1 2 3 4 কোটিলৈকে ল'ব পাৰোঁ। ৱাইৰ ভেলু আমি ঠিক এইদৰে 1 2 3 4 5 6 7 8 9 তেনেকৈ কোটিলৈকে ল'ব পাৰোঁ। তেতিয়াহ'লে আমাৰ ভেলুটোতো ধেৰ ওলাব। এইটো কাৰণে এইটো কোন হ'ব, উইথ ইনফাইনাইট নাম্বাৰ অফ সলিউশ্যন, অসীম সংখ্যক কি হ'ব, সমাধান থাকিব। এইটো ইম্পৰ্টেণ্ট হয়, অসীম সংখ্যক কি হ'ব, সমাধান থাকিব। তাৰপিছত এইটো খুবেই এটা ইম্পৰ্টেণ্ট হয়, এক্সৰ কি মানৰ বাবে 3x প্লাছ 7ক সিদ্ধ কৰে। তেতিয়াহ'লে আমি চাই এইটো আনচাৰটো জানিব লাগিব। এইটো 7টো যদি বহাওঁ তেতিয়াহ'লে 3 7 গুণ 21, তেতিয়াহ'লে এই 0টো ৰাইট হেণ্ড ছাইডৰ 0টো নাপাওঁ। -3 বহালে আমাৰ 3 3 গুণ 9, মাইনাছে প্লাছে মাইনাছ হয়, 9ৰ পৰা 7 গ'লে 2 থাকিব, এইটো 0টো নাপাওঁ। এইটো বহালেও আমাৰ কি হ'ব, 7 3 3 9, এইবিলাক হাতেৰে এইটো কাট নাযায়, এইটো হ'ব, ডিটো হ'ব। কেনেকৈ হ'ব এতিয়া চোৱা, 3xৰ ভেলু আমাৰ কিমান বহালোঁ মই, -7 কিমান হ'ব, 3 বহালোঁ, তাৰপিছত +7 ইকুৱেল টু কি আছে, 0। তেতিয়াহ'লে আমাৰ এইটো 3 কেঞ্চেল হৈ গ'ল। তেতিয়াহ'লে -7 + 7 ইকুৱেল টু 0। তেতিয়াহ'লে 7ৰ পৰা 7 গ'লে কিমান থাকিব, 0। তেতিয়াহ'লে কোনটো শুদ্ধ হ'ব, ডি অপশ্যনটো শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে।
এইটো এটা খুবেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় 3x yৰ সমীকৰণৰ ভিত্তিত নিমুক্ত বাকচত চিহ্নৰ ঠাইত বহিবলগীয়া শুদ্ধ স্থানাংক হৈছে এনেকুৱা এটা আহিব তোমালোকৰ তেতিয়ালে আমি যদি xৰ ভ্যালু আমাৰ 0 আছে xৰ জায়গাত আমি যদি 0 বহাই দিওঁ তেতিয়ালে 3x xৰ জায়গাত আমাৰ x - y = 4 তেতিয়ালে xৰ জায়গাত মই ইয়াত আমি কালিটাইটো পুৰ কৰিব লাগে তেতিয়ালে 0 বহাই দিওঁ y = 4 - y = 4 তেতে 3 আৰু 0 পূৰণ কৰিলে কিমান হ'ব শূন্যই হ'ব y = 4 তেতিয়ালে শূন্যৰ পৰা y গলে -y এ থাকিব তেতিয়ালে y = -4 হ'ব তেতিয়ালে ইয়াত কি বহিব -4 বহিব তাৰ পিছত এটো আমাৰ -4 বহিলে তাৰ পিছত আকৌ ইয়াত y ৰ মান 5 আছে তেতিয়ালে x ৰ ভ্যালু আমি উলিয়াব লাগে তেতিয়ালে আমি এটো কৰি চাও y ৰ জায়গাত আমি কি বহাম 3x - y = 3x y ৰ জায়গাত কি বহাম আমি 5 বহাও = 4 তেতিয়ালে এই 5 টো ইপালে লৈ গলে মাইনাস টো কি হৈ যাব প্লাস হৈ যাব তেতিয়ালে তোমাৰ কিমান হ'ব 5 4 9 হ'ব তেতিয়ালে 3 টো তললৈ গুচি আহিলে 3 ৰে 9 কেইবাৰ যাব 3 বাৰ যাব তেতিয়ালে ইয়াত আমাৰ কি বহিব 3 বহিব তেতিয়ালে আমি কি পালো -4 আমাৰ কি হৈছে শুদ্ধ হৈছে নিশ্চয় বুজি পাইছে খুবেই ইম্পৰ্টেন্ট এটো যোৱা বছৰৰ সমহীয়া পৰীক্ষাটো আহিছে এখন বেটৰ দাম এটা বলৰ দামৰ 3 গুণ বুলি কৈছে ইয়াক শুদ্ধভাৱে উপস্থাপন কৰিব ৰৈখিক সমীকৰণটো হ'ল কি বুলি কৈছে এটা বেটৰ দাম মই যদি x দৰু তেতিয়ালে বলৰ দামটো যদি মই y দৰু তেতিয়ালে তাৰ বেটৰ দামৰ এটা বলৰ দামৰ কেই গুণ বুলি কৈছে 3 গুণ বুলি কৈছে প্ৰায় ষ্টুডেন্টে 3 টো ইয়াত লগায় কিন্তু তোমাৰ বেটৰ দামৰ 3 গুণ বুলি ক'লে 3 গুণটো ইয়াত আহিব তেতিয়ালে x = 3y টো ইপালে লৈ আনিলে প্লাস টো কি হৈ যাব -3y = কি হ'ব 0 তেতিয়ালে কোনটো অপচন শুদ্ধ হৈছে বি অপচনটো আমাৰ কি হৈছে শুদ্ধ হৈছে নিশ্চয় বুজি পাইছে দেখাত অলপ টান যেন লাগে কিন্তু একেবাৰে ইজি তাৰ পিছত এটো আমাৰ মোস্ট ইম্পৰ্টেন্ট 5 = 2x ক ax + by c = 0 আকাৰৰ উপস্থাপন কৰিলে a b c ৰ মান কি হ'ব তেতিয়ালে 5 = 2x আছে এই 5 টো মই হিপালে লৈ গলে প্লাস টো কি হৈ যাব আমাৰ কি হৈ যাব -5 = কি হ'ব 0 হ'ব যেহেতু আমাৰ এটো সমীকৰণটো কি আছে ৰৈখিক সমীকৰণটো ax by c তেতিয়ালে ইয়াত y ৰ ভ্যালু যেহেতু নাই তেতিয়ালে ইয়াত কি হ'ব 2x বা প্লাস 0 * y - 5 = 0 বুলি আমি লিখিব পাৰো তেতিয়ালে ইয়াত আমাৰ a ৰ ভ্যালু কিমান হ'ল a ৰ ভ্যালু ইয়াত চাওক a ৰ ভ্যালু x ৰ সহগত কি আছে a ৰ ভ্যালু 2 আছে a ৰ ভ্যালু 2 হ'ল b ৰ ভ্যালু কিমান হ'ল y 0 হ'ল c ৰ ভ্যালু কিমান হ'ব -5 তেতিয়ালে 5 2 -5 2 0 -5 এটাও তেতিয়ালে আমাৰ কি অপচনটো শুদ্ধ হৈছে ডি 2 0 -5 এটো হৈছে আমাৰ শুদ্ধ উত্তৰ নিশ্চয় বুজি পাইছে এটো আমাৰ দেখাত বহুত টান যেন লাগে 2x + 3y = সমীকৰণটোৰ সমাধান নহয় বুলি কৈছে সমাধান নোহোৱাটো ক'ত আছে ইয়াত এটো সমাধান হ'বই কাৰণ x ৰ মান 1 আছে 2 1 গুণ 2 y ৰ মান 1 আছে 3 1 গুণ 3 2 আৰু 3 যোগ কৰিলে 5 পাম তেতিয়ালে এটো হ'বই নোৱাৰে এটো সমাধান হয় সমাধান নহয় বুলি যেহেতু দিছে তেতিয়ালে এটো x ৰ ভ্যালু আমাৰ কিমান আছে 2 1 গুণ 2 তাৰ পিছত y ৰ ভ্যালু কিমান আছে 7 3 গুণ 21 তেতিয়ালে এইটো সমাধান নহব তেতিয়ালে বি অপচনটো কি হ'ব শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এটো সমাধান হয় কাৰণ মাইনাস এ প্লাস এ মাইনাস 2 2 গুণ 4 ইফালে 3 3 9 ৰ পৰা 4 গলে 5 থাকে এটো হয় 2 4 গুণ 8 ইফালে 3 1 গুণ 3 ইফালে 8 ৰ পৰা 3 গলে কিমান থাকিব 5 থাকিব তেতিয়ালে কোনটো হ'ব বি অপচনটো শুদ্ধ হ'ব এনেকুৱা এটা আহিব আৰু সিওৰ এই ফৰ্মুলা কেটা ইউজ কৰি এটা আহিবই পৰস্পৰ কাটাকাটি কৰে অসীম সংখ্যক সমাধান থাকে তাৰ পিছত এইকেটা মিলি যায় পৰস্পৰ সংগত অসংগতৰ এটা আহিব এনেকা কোৱেশ্চন আহিব one of the comparing of the ratio of the find out of the within flowing pair linear equation of the constant and inconstant মানে সংগত নে অসংগত এটো আমাক চেক কৰিবলৈ আহিব তোমাৰ a b c d বুলি অপচন দিয়া থাকিব এটা এটো আমি কেনেকা চেক কৰিম এটো মই জাস্ট এটা উদাহৰণ দেখুৱাইছো এটা চাব এটো হৈছে a1 ৰ ভ্যালু এটো হৈছে b1 এটো হৈছে c1 এটো হৈছে a2 এটো হৈছে b2 এটো হৈছে c2 ইমান লিখি থাকিব নালাগে তোমালোকৰ মই বুজি পাবৰ কাৰণে লিখিছো এতিয়া তোমালোকে কৰি যাবা a1 by a2 টো চোৱা a1 টো কিমান আছে 2 আছে তাৰ পিছত a1 2 আছে a2 কিমান আছে 4 আছে তেলে 2 1 গুণ 2 2 2 গুণ 4 তেলে 1/2 পালো তাৰ পিছত আমাৰ b1 by b2 এতিয়া চোৱা b1 by b2 কিমান আছে -3
-6 তেতিয়াহ'লে এইটো 1/c2 হ'ব c1 ত কিমান আছে -8 ইফালে আকৌ কিমান আছে -9 আছে এইটো কেনসেল হৈ গ'ল তেতিয়াহ'লে এইটোটো কাটিব নোৱাৰো তেতিয়াহ'লে 8 কিমান থাকিলে 9 তেতিয়াহ'লে আমাৰ কি মিলিছে a1/a2 মিলি গ'ল তাৰ পিছত আকৌ b1 a1/a2 আৰু b1/b2 টো মিলিছে যেহেতু 1/2 ওলাইছে তাৰ পিছত c1/c2 এটো নট ইকুৱেল তেতিয়াহ'লে আমাৰ এটোটো নিমিলিলে তেতিয়া লাষ্টত নিমিলিলে কি হয় আমাৰ অসংগত হয় আমাৰ মই ৰুলটো আগতে তোমালোকক দিয়া আছে এটো কি হয় এই লাষ্টত এনেকা কাটিলে কি হয় অসংগত হয় আৰু সমান্তৰালভাৱে কি হৈছে অৱস্থান কৰিলে আৰু কি হ'ব কোনো সমাধান নাথাকিলে কি হয় এনেকা লাষ্টত কাটে নিশ্চয় বুজি পাইছে তেতিয়ালে এই সমীকৰণটো কি হ'ব কোনো সমাধান নাথাকে বা অসংগত আৰু সমান্তৰালভাৱে অৱস্থান কৰে নিশ্চয় বুজি পাইছে আৰু মই ভিডিও দি থাকিম তোমালোকে চাবা থ্যাংক ইউ